নমস্কাৰ দ্য 10 মিনিট শ্ব' সকলোকে স্বাগতম জনাইছোঁ 10 মিনিট শ্ব' অৰ্থ হৈছে আমি 10 মিনিটৰ ভিতৰত আমি সকলোবোৰ টপিক ডিছকাছ কৰিম আৰু যিসমূহ কুৱেশ্যন এনচাৰ আমাৰ বহুত ইম্পৰ্টেণ্ট সেইবোৰ আমি ডিছকাছ কৰিম আজিৰ টপিকটো হৈছে আপোনাৰ T20 ৱৰ্ল্ড কাপ যিহেতু ৱৰ্ল্ড কাপ হৈ গ'ল 29 তাৰিখে ফাইনেল মেটচখন খেলিলে ভাৰত আৰু ছাউথ আফ্ৰিকাৰ মাজত খেলখন অনুষ্ঠিত হৈছিল আৰু আমাৰ ভাৰতে জয়লাভ কৰিলে গতিকে ইয়াৰ ওপৰত কুৱেশ্যন অহাটো স্বাভাৱিক যিহেতু T20 ৱৰ্ল্ড কাপৰ ওপৰত কুৱেশ্যন আহিব বহুতে ৱৰ্ল্ড কাপ চাই বহুতে নাচায় কিন্তু বেছিভাগৰ প্ৰব্লেম হৈ যায় এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে গতিকে আজিৰ ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব সেইসকলৰ বাবে যিসকলৰ আপকামিং এক্সামৰ কাৰণে নিজকে সাজু কৰি তুলি আছে বা এক্সাম দিব আহিবলগীয়া আছাম পুলিচে হওক বা আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টে হওক বা গেট 3 গেট 4 DSS হওক বা আন বহুতো এক্সাম চ' আজিৰ ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব যদি গুৰুত্বপূৰ্ণ বুলি ভাবে ভিডিঅ'টো শেষলৈকে চাব আৰু অদৰকাৰী বুলি ভাবিলে আপোনালোকে সময় নষ্ট কৰিব নালাগে যিসকল কেণ্ডিডেটে চিৰিয়াছলি আপোনাৰ পঢ়ি আছে সেইসকলে ভিডিঅ'টো চাব আৰু যদি ভিডিঅ'টো চাই লাইক কৰি দিবলৈ নাপাহৰিব তো বন্ধুসকল আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে জানে বিশ্বকাপ অনুষ্ঠিত হৈছিল বিশ্বকাপ দুটা ফৰ্মেটত আছে এটা হ'ল ODI আৰু এটা হ'ল T20 ৱৰ্ল্ড কাপ আপোনালোকে জানে ODIত 50 অভাৰ খেল হয় আৰু T20 ৱৰ্ল্ড কাপত আপোনাৰ 20 অভাৰৰ খেল হয় এতিয়া কেতিয়াবা যদি কুৱেশ্যন আহে যে প্ৰথম T20 ৱৰ্ল্ড কাপ কাৰ মাজত হৈছিল ক'ত অনুষ্ঠিত হৈছিল কোনে জয়লাভ কৰিছিল চ' আজি এইটোৰ ভিতৰত আপোনালোকে সকলোবোৰ কনফিউজন দূৰ হৈ যাব এতিয়া আহকচোন আমি আৰম্ভ কৰোঁ প্ৰথম T20 ৱৰ্ল্ড কাপ 2007ত T20 ৱৰ্ল্ড কাপ অনুষ্ঠিত হৈছিল আৰু 2007ত অনুষ্ঠিত হোৱা T20 ৱৰ্ল্ড কাপখন কোনে হোষ্ট কৰিছিল আয়োজন কৰিছিল ছাউথ আফ্ৰিকাই ছাউথ আফ্ৰিকাই আয়োজন কৰিছিল আৰু এই ফাইনেল যিখন খেল সেই খেলখন ক'ত অনুষ্ঠিত হৈছিল 2007ত ৱণ্ডাৰ ষ্টেডিয়াম জোহানেছবাৰ্গত অনুষ্ঠিত হৈছিল আৰু 2007ৰ ৱৰ্ল্ড কাপত আপোনালোকে জানে যে আমাৰ ভাৰত জয় হৈছিল কিমান ৰানত জয় হৈছিল 157 ৰানত আমাৰ ভাৰত জয় হৈছিল 20 অভাৰৰ খেলখনত আৰু ভাৰতৰ মাত্ৰ 5টা উইকেট ভাৰতৰ গৈছিল আৰু ৰিজাল্ট কি হৈছিল ৰিজাল্ট হৈছিল আমাৰ ইণ্ডিয়া জয়ী হৈছিল মনত থাকিব আৰু 2007ৰ যিখন বিশ্বকাপ সেই খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল সেই খেলখন ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হৈছিল মনত থাকিব ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হৈছিল আৰু সেই খেলখনত মুঠ 12টা টীমে অংশগ্ৰহণ কৰিছিল আৰু সেই যিখন 2007ৰ ৱৰ্ল্ড কাপ বা বিশ্বকাপ সেই বিশ্বকাপখন আমাৰ ভাৰতৰ কেপ্টেইন কোন আছিল হয় উইনিং কেপ্টেইন আছিল মহেন্দ্ৰ সিং ধোনী MS ধোনী আছিল আমাৰ সেই 2007ৰ ৱৰ্ল্ড কাপৰ কেপ্টেইন নেক্সট ৱৰ্ল্ড কাপ হৈছে আপোনাৰ 2009 চনত এতিয়া আপোনালোকে বহুতে সুধিব পাৰে যে ৱৰ্ল্ড কাপ 4 বছৰ মূৰে মূৰে হয় কিন্তু আকৌ 2007ত ৱৰ্ল্ড কাপ অনুষ্ঠিত হোৱাৰ পিছত আকৌ 2009ত কেনেকৈ অনুষ্ঠিত হ'ল চাওক বন্ধুসকল ৱৰ্ল্ড কাপৰ দুটা ফৰ্মেট মই আপোনালোকক ক'লোঁ অলৰেডি 50 অভাৰীয়া যিখন ৱৰ্ল্ড কাপ ODI ৱৰ্ল্ড কাপ সেইখন অনুষ্ঠিত হয় প্ৰতি 4 বছৰ মূৰে মূৰে আৰু যিখন T20 ৱৰ্ল্ড কাপ সেইখন অনুষ্ঠিত হয় প্ৰতি 2 বছৰৰ মূৰে মূৰে গতিকে 2007ত যিহেতু ৱৰ্ল্ড কাপ অনুষ্ঠিত হ'ল তাৰপিছত আকৌ 2009 চনত ৱৰ্ল্ড কাপ অনুষ্ঠিত কৰা হৈছিল আৰু ইয়াৰে 2009 চনত যিখন ৱৰ্ল্ড কাপ সেইখন হোষ্ট কৰিছিল ইংলেণ্ডে হোষ্ট কৰিছিল আৰু যিখন ফাইনেল মেটচ সেইখন ক'ত খেলা হৈছিল লৰ্ডছ লণ্ডনত খেলা হৈছিল মনত থাকিব আৰু 2009 চনৰ যিখন ফাইনেল খেল সেইখন কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল সেইখন অনুষ্ঠিত হৈছিল পাকিস্তান আৰু শ্ৰীলংকাৰ মাজত পাকিস্তান আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হৈছিল আৰু সেই খেলখন পাকিস্তান জয়ী হৈছিল 8 উইকেটত মনত ৰাখিব আৰু পাকিস্তানে ৰান কৰিছিল 139 ৰান মাত্ৰ 2টা উইকেট গৈছিল অভাৰ গৈছিল 18.4 আৰু পাকিস্তানৰ সেই সময়ৰ কেপ্টেইন আছিল ইউনিছ খান মনত ৰাখিব ইউনিছ খান আছিল পাকিস্তানৰ সেই সময়ৰ কেপ্টেইন নেক্সট আহিছোঁ 2009 চনৰ ৱৰ্ল্ড কাপৰ পিছত এবাৰ আহিছে 2010 চনত T20 ৱৰ্ল্ড কাপ হৈছিল 2010ত আপোনাৰ ক'ত ৱেষ্ট ইণ্ডিজত হোষ্ট কৰিছিল 2010ত আৰু এই খেলখন অনুষ্ঠিত হৈছিল আপোনাৰ ব্ৰিজটাউনত অনুষ্ঠিত হৈছিল খেলখন অনুষ্ঠিত হৈছিল ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত এই খেলখনত কেপ্টেইন আছিল পল কলিংউড কেপ্টেইন আছিল আৰু খেলখনত ইংলেণ্ড জয়ী হৈছিল
তাৰপিছত 2012 চনত অনুষ্ঠিত হৈছিল 2012 চনত শ্ৰীলংকাত এই খেল আয়োজন কৰা হৈছিল আৰু ষ্টেডিয়ামখনৰ নাম হৈছিল আৰ প্ৰেমাদাস ষ্টেডিয়াম কলম্বোত আছে আৰু এই খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল এই খেলখন অনুষ্ঠিত হৈছিল ৱেষ্ট ইণ্ডিজ আৰু শ্ৰীলংকাৰ মাজত ৱেষ্ট ইণ্ডিজ জয়ী হৈছিল 36 ৰানত কিমান ৰানত জয়ী হৈছিল 36 ৰানত আৰু ৱেষ্ট ইণ্ডিজৰ কেপ্টেইন আছিল ডেৰিন চেমি তাৰপিছত আকৌ 2014 চনত ৱৰ্ল্ড কাপ অনুষ্ঠিত হৈছিল ক'ত অনুষ্ঠিত হৈছিল বাংলাদেশৰ ষ্টেডিয়ামখনৰ নাম হৈছে শ্বেৰে বাংলা ষ্টেডিয়াম এইখন আছে ঢাকাত আৰু খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল শ্ৰীলংকা আৰু ইণ্ডিয়াৰ মাজত অনুষ্ঠিত হৈছিল আৰু যিহেতু শ্ৰীলংকা আৰু ইণ্ডিয়াৰ মাজত অনুষ্ঠিত হৈছিল খেলখন শ্ৰীলংকা জয়ী হৈছিল মাত্ৰ 6 উইকেটত আৰু শ্ৰীলংকা ৰান কৰিছিল 134 ৰান কৰিছিল 4টা উইকেট গৈছিল অভাৰ হৈছিল 17.5 আৰু শ্ৰীলংকাৰ উইনিং আপোনাৰ কেপ্টেইন আছিল লাচিং মালিংগা তাৰপিছত 2016 চনত খেলখন অনুষ্ঠিত হৈছিল 2016 চনত আমাৰ ভাৰতত অনুষ্ঠিত হৈছিল টি20 ৱৰ্ল্ড কাপ ভাৰতৰ ইডেন গাৰ্ডেন কলকাতাত ফাইনেল মেচখন খেলা হৈছিল ৱেষ্ট ইণ্ডিজ আৰু ইংলেণ্ডৰ মাজত ফাইনেল খেলখন হৈছিল ৱেষ্ট ইণ্ডিজ জয়ী হৈছিল আৰু ৱেষ্ট ইণ্ডিজ 4টা উইকেটত জয়ী হৈছিল আৰু ইয়াৰ ৱেষ্ট ইণ্ডিজৰ কেপ্টেইন আছিল ডেৰি চেমি 2021 চনত আকৌ টি20 বিশ্বকাপ অনুষ্ঠিত হৈছিল ওমানত অনুষ্ঠিত হৈছিল ডুবাই ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত এই খেলখন ফাইনেল মেচখন অনুষ্ঠিত হৈছিল ফাইনেল মেচখন হৈছিল অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ লগত অষ্ট্ৰেলিয়া জয়ী হৈছিল 8 উইকেটত কিমান উইকেটত অষ্ট্ৰেলিয়া জয়ী হৈছিল 8 উইকেটত অষ্ট্ৰেলিয়াৰ কেপ্টেইন আছিল এৰন ফ্ৰেঞ্চ নেক্সট টি20 ৱৰ্ল্ড কাপ আপোনাৰ অনুষ্ঠিত হৈছিল 2022ত অষ্ট্ৰেলিয়াই হোষ্ট কৰিছিল আৰু এই খেলখন অনুষ্ঠিত হৈছিল মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ড মেলবৰ্ণত অনুষ্ঠিত হৈছিল খেলখন কাৰ কাৰ মাজত হৈছিল ইংলেণ্ড আৰু পাকিস্তানৰ মাজত হৈছিল 2022 চনত ইংলেণ্ড জয়ী হৈছিল 5 উইকেটত ইংলেণ্ডে কিমান ৰান কৰিছিল 138 ৰান কৰিছিল 5 উইকেট ইংলেণ্ডৰ গৈছিল 19 অভাৰত খেলখন শেষ হৈছিল আৰু ইংলেণ্ডৰ কেপ্টেইন আছিল জছ বাটলাৰ আৰু 2024 চনত আপোনালোকে সকলোৱে জানে 2024 চনত আপোনাৰ খেলখন আপোনাৰ আয়োজন কৰিছিল ৱেষ্ট ইণ্ডিজ আৰু ইউনাইটেড ষ্টেট দুয়োখনে লগ লাগি আপোনাৰ খেলখন আয়োজন কৰিছিল ফাইনেল মেচখন খেলা হৈছিল হয় ব্ৰিজটাউনত ফাইনেল মেচখন খেলা হৈছিল ব্ৰিজটাউন আপোনালোকে জানে আপোনাৰ ব্ৰিজটাউন ক'ত আছে হয় ষ্টেডিয়ামখনৰ নামটো মোক কমেণ্ট কৰিব মই আপোনাক ফুল কৈ দিছোঁ বাৰবনত খেলা হৈছিল আৰু ভাৰত আৰু সাউথ আফ্ৰিকাৰ মাজত ফাইনেল মেচখন হৈছিল ভাৰত আৰু সাউথ আফ্ৰিকাৰ মাজত যেহেতু ফাইনেল মেচখন হৈছিল ভাৰতে ৰান কৰিছিল 176 ৰান 7 উইকেট ভাৰতক গৈছিল আৰু ভাৰত জয়ী হৈছিল 7 ৰানত গতিকে সাউথ আফ্ৰিকাই কিমান ৰান কৰিছিল 169 ৰান কৰিছিল 8টা উইকেট সাউথ আফ্ৰিকা গৈছিল আৰু 20 অভাৰ খেল খতম হৈ গৈছিল আৰু ভাৰতৰ উইনিং কেপ্টেইন আছিল ৰোহিত শৰ্মা তো বন্ধুসকল এইখিনি আছিল গুৰুত্বপূৰ্ণ আৰু ইয়াৰ লগতে কেইটামান কুৱেশ্যন আপোনালোকক মোক সুধিব পাৰে সো কুৱেশ্যন কেইটা চাই ল'ব কুৱেশ্যন কেইটালৈ আহিছোঁ এই কুৱেশ্যন কেইটা আপোনালোকে এনসাৰ দিবলৈ ট্ৰাই কৰিব 4টা অপশ্যন আছে 10টা কুৱেশ্যন আনিছোঁ মাত্ৰ 10টাৰ ভিতৰত আপুনি কেইটা শুদ্ধ উত্তৰ দিব মোক কমেণ্ট কৰিব Which country won the very first editions of the ICC Men's T20 World Cup in 2007? প্ৰথম যি 2007ত বিশ্বকাপ অনুষ্ঠিত হৈছিল সেই বিশ্বকাপ কোনখন দেশ জয়ী হৈছিল কমেণ্ট কৰকচোন শুদ্ধ উত্তৰটো যেহেতু মই অলৰেডি আপোনাক ডিটেইলছত বুজাই দিছোঁ ইয়াৰ ভিতৰত আশা কৰোঁ আপোনালোকে শুদ্ধ উত্তৰকেইটা দিব পাৰিব ইয়েছ শুদ্ধ উত্তৰটো হৈছে ভাৰতে 2007 চনত ICC T20 ৱৰ্ল্ড কাপ জয়ী হৈছিল বা জয়ী কৰিছিল MS ধোনী গ্ৰেট কেপ্টেইন আছিল 2007 ৱৰ্ল্ড কাপৰ আৰু 2007 ৱৰ্ল্ড কাপখন কাৰ কাৰ মাজত হৈছিল মই অলৰেডি কৈছোঁৱেই ভাৰত আৰু পাকিস্তানৰ মাজত হৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ How many times West Indies lift the T20 World Cup trophy? West Indies কেইবাৰ T20 বিশ্বকাপ জয়ী হৈছিল শুদ্ধ উত্তৰটো কমেণ্ট কৰিব শুদ্ধ উত্তৰটো হৈছে 2বাৰ ৱেষ্ট ইণ্ডিজে T20 বিশ্বকাপ 2বাৰ লাভ কৰিছিল জয়ী হৈছিল আমাৰ ভাৰতে কেইবাৰ লাভ কৰিলে T20 বিশ্বকাপ 2বাৰ ৱেষ্ট ইণ্ডিজে এবাৰ T20 বিশ্বকাপ আপোনাৰ কেইটা লাভ কৰিছে মোক কমেণ্ট কৰিব ৱেষ্ট ইণ্ডিজে 2012 আৰু 2016 চনত T20 বিশ্বকাপ লাভ কৰিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ In which year did Sri Lanka win their only T20 World Cup title? শ্ৰীলংকাই T20 বিশ্বকাপ কোন চনত জয়ী হৈছিল শ্ৰীলংকাই কমেণ্ট কৰিব
শুদ্ধ উত্তৰটো কমেণ্ট কৰক, চাওক কিমানে পঢ়িছে কিমানে খেল চাই। যিসকলে হাৰ্টলি খেল চাই সেইসকলে শুদ্ধ উত্তৰবোৰ কমেণ্ট কৰিব পাৰিব। শুদ্ধ উত্তৰটো হৈছে 2014 চনত শ্ৰীলংকাই T20 বিশ্বকাপ জয়ী হ'বলৈ সক্ষম হৈছিল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। Who was the captain of the team that won the 2022 ICC Men's T20 World Cup? 2022 চনত যি T20 বিশ্বকাপ হৈছিল, আমাৰ কেপ্টেইন কোন আছিল দেশকেইখনৰ? 2022 চনত কোনখন দেশে T20 ৱৰ্ল্ড কাপ জয়ী হৈছিল আৰু ইয়াৰ কেপ্টেইন কোন আছিল 2022 চনত? শুদ্ধ উত্তৰটো কমেণ্ট কৰিব। শুদ্ধ উত্তৰটো হৈছে ইংলেণ্ড। ইংলেণ্ড জয়ী হৈছিল আৰু ইংলেণ্ডৰ কেপ্টেইন আছিল 2022 চনত জৰ্জ বাটলাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। Who was the captain of the Pakistan team that won the 2009 T20 World Cup? 2009 চনত অনুষ্ঠিত হোৱা যি T20 ৱৰ্ল্ড কাপ পাকিস্তান জয়ী হৈছিল, পাকিস্তানৰ কেপ্টেইন কোন আছিল? মই অলৰেডি কৈছিলোঁ কোন আছিল, ইউনিছ খান আছিল 2009 চনত অনুষ্ঠিত হোৱা T20 ৱৰ্ল্ড কাপৰ পাকিস্তানৰ কেপ্টেইন। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। Which of the following teams has never won the T20 World Cup? ইয়াৰ ভিতৰত কোনটো বা কোনখন দেশে T20 ৱৰ্ল্ড কাপ এতিয়ালৈকে জয়ী হ'বলৈ সক্ষম হোৱা নাই? কোনখন দেশ বাৰু? ডেফিনেটলি আপোনালোকৰ মনত আহিছে, যিটো আহিছে সেইটো শুদ্ধ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইজ এ ৰাইট আনচাৰ হ'ব লাগে। অপশ্যন ডি, চৰি চি নহয়, অপশ্যন ডি অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়া এতিয়ালৈকে T20 ৱৰ্ল্ড কাপ নিব পৰা নাই। আপোনালোকে মনত ৰাখিব, যদি নিশ্চয় মোক কমেণ্ট কৰিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হু ইজ দ্য অনলি বেটছমেন টু স্ক'ৰ 2 centuries ইন দ্য T20 ৱৰ্ল্ড কাপ? কোনজন খেলুৱৈয়ে T20 বিশ্বকাপত 2টা চেঞ্চুৰী মাৰিবলৈ সক্ষম হৈছিল এখন খেলত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে য়েছ, ক্ৰিছ গেইল। ক্ৰিছ গেইলে ডাবল চেঞ্চুৰী কৰিছিল T20 বিশ্বকাপত। আৰু ক্ৰিছ গেইলে কেতিয়া কৰিছিল? ক্ৰিছ গেইল ইয়াৰ আপোনাৰ ডাবল চেঞ্চুৰী কৰিছিল যিখন ইনিগ্ৰেশ্যন মেচ আছিল সেইখনত। আৰু নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। The 2021 editions of the T20 World Cup was jointly hosted by which two countries? 2021 চনত T20 বিশ্বকাপ দুখন দেশে লগ লাগি হোষ্ট কৰিছিল, আয়োজন কৰিছিল। সেই দুখন দেশৰ নাম কি কি? 2021 চনত। সেই সময়ত কৰোণা চলি আছিল, আপোনালোকে জানে, যিসকলে খেল চাই আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইণ্ডিয়া আৰু ইউ এ। ভাৰত আৰু আপোনাৰ ইউ এ একেলগে লগ লাগি আপোনাৰ 2021 চনৰ বিশ্বকাপখন হোষ্ট কৰিছিল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। The 2024 edition of the T20 World Cup will be co-hosted by which two countries? 2024 চনত যি T20 ৱৰ্ল্ড কাপ অনুষ্ঠিত কৰা হৈছে, কোন দুখন দেশ লগ লাগি এই T20 ৱৰ্ল্ড কাপ অনুষ্ঠিত কৰিছে? আপোনালোকে জানে? কোন দুখন দেশ? কমেণ্ট কৰকচোন। শুদ্ধ উত্তৰটো হৈছে ৱেষ্ট ইণ্ডিজ আৰু ইউনাইটেড ষ্টেট। এই দুখন দেশে লগ লাগি 2024 চনত T20 ৱৰ্ল্ড কাপ অনুষ্ঠিত কৰিছে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। What is the current record for the highest team total score in T20 World Cup? বৰ্তমানলৈকে T20 বিশ্বকাপত হায়েষ্ট স্ক'ৰ কৰা ৰাণ কিমান? কিমান ৰাণ কৰিছে হায়েষ্ট বৰ্তমানলৈকে? এই শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 260 ৰাণ বৰ্তমানলৈকে T20 বিশ্বকাপত কৰা হৈছে। আৰু কেতিয়া কৰা হৈছিল? এজ অফ 2024 শ্ৰীলংকা ইজ দ্য টপ স্ক'ৰ হোল্ডাৰ ইন দ্য T20 ৱৰ্ল্ড কাপ। দ্য টিম স্ক'ৰ 260 ৰানছ এগেইনষ্ট কেনিয়া ইন 2007। যিখন 2007 চনৰ ৱৰ্ল্ড কাপ হৈছিল, সেই 7 চনৰ ৱৰ্ল্ড কাপতেই আপোনাৰ শ্ৰীলংকাই 260 ৰান কৰিবলৈ সক্ষম হৈছিল। কাৰ বিপক্ষে? কেনিয়াৰ বিপক্ষে। চ' বন্ধুসকল, এয়া আছিল ICC মেন্স T20 ৱৰ্ল্ড কাপৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ। আৰু ইয়াৰ ওপৰত যদি কুৱেশ্যন লাগে, আপোনালোকে কুৱেশ্যন মই লৈ আহিম। আৰু আপোনালোকে মোক কমেণ্ট কৰি জনাওকচোন, বিৰাট কোহলি আৰু বুমৰাই T20 বিশ্বকাপৰ 2024ত টুৰ্ণামেণ্ট অফ দ্য মেটছ কোনে পালে আৰু কোনে ৱৰ্ল্ড কাপৰ আপোনাৰ ট্ৰফি পালে আৰু কোনে কি মেডেল পালে? মোক কমেণ্ট কৰি জনাবচোন। তো ভিডিঅ'টো ইমান আছিল, আশা কৰোঁ চাই ভাল পালে। যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ লগত আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ অন্য এটা ভিডিঅ'ত আগলৈ প্ৰতিশ্ৰুতিৰে জয় হিন্দ, জয় অসম।